প্ৰথমতে ধন্যবাদ জনাইছোঁ মোৰ বন্ধু ৰাজীৱ। কথা এটা আছে নহয় হিন্দী ফিল্মত, দিল কা ৰিশ্তা বহুত বড়া হোতা হে। তো ৰাজীৱৰ লগত মোৰ খুব আত্মীয়। আজি অন্য এটা ৰূপত আমাৰ কথা বাৰ্তা পাতি আছোঁ। বন্ধু ৰাজীৱৰ জৰিয়তে গোটেই অসমবাসী ৰাইজলৈ, ধিঙৰ ৰাইজলৈ, নগাঁৱৰ ৰাইজলৈ ইংৰাজী নতুন বছৰৰ দীঘলীয়া দেৰিকৈ হ'লেও শুভেচ্ছা জনালোঁ। আৰু আগন্তুক ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা থাকিল সকলো ৰাইজলৈ। আৰু যিটো প্ৰশ্ন আপুনি সুধিছে, এতিয়া আপুনি বুলি কৈছোঁ দেই। তো ফৰ্মেল ছেশ্যন যিটো প্ৰফেশ্যনেল বস্তুটো আৰু পাৰ্চনেল বস্তুটো যদি ছেপাৰেট হয় সেইটো সমাজৰ কাৰণে ভাল মই ভাবোঁ। যিয়ে নহওক, আপুনি আজি এটা খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন সুধিছে যে কাৰ পৰা কেনেকৈ ইনস্পিৰেশ্যন পাইছোঁ। ইনস্পিৰেশ্যন ইজ ছ'চাইটি, সমাজখনেই ইনস্পিৰেশ্যন। আৰু গোটেই কংগ্ৰেছ দলৰ, মই যিহেতু কংগ্ৰেছ দলৰ লগত বিগত 10টা বছৰে আমাৰ ছাত্ৰ সংগঠনৰ লগত জড়িত, তাৰপিছত তাৰ পৰা গৈ ৰাষ্ট্ৰীয় পৰ্যায়লৈকে দলে স্বীকৃতি দিছে, দলৰ হৈ কাম কৰি আছোঁ আৰু যোৱা 4-5 বছৰে মুখপাত্ৰ হৈ আছোঁ। গতিকে কংগ্ৰেছ দলত এনেকুৱা কিছুমান ব্যক্তিত্ব বিগত সময়ত ভাৰতবৰ্ষৰ গোটেই স্বাধীনতা আন্দোলনটো যদি দেখে, গোটেই তেতিয়া এজন ছাত্ৰই প্ৰতিনিধিত্ব কৰিছিল আৰু তেওঁলোকেই গৈ পেলাই গোটেই সংবিধানৰ প্ৰণেতাৰ পৰা আৰম্ভ কৰি গোটেই ভাৰতৰ যিটো পৰিকাঠামো, যিটো এই গোটেই ষ্ট্ৰাকচাৰটো বনোৱা যিসকল ব্যক্তি, সেয়া লাগিলে মহাত্মা গান্ধী ডাঙৰীয়াৰ সকলোকে লৈ পেলাই চলাৰ নীতিয়েই হওক, সেয়া লাগিলে পণ্ডিত জৱাহৰলাল নেহৰু ডাঙৰীয়াৰ যিটো প্ৰগ্ৰেছিভ মাইণ্ডছেট আছিলে, সেয়া লাগিলে মৌলানা আজাদৰ কম্পজিট নেশ্যনেলিজমেই হওক, এই গোটেই কথা বাৰ্তাবোৰ মোক খুব আকৰ্ষণ কৰিলে আৰু সেই তেনেকেই মোৰ ৰাজনীতিৰ প্ৰতি ইণ্টাৰেষ্ট আহিলে। আৰু এতিয়াও বৰ্তমান সময়ত যদি দেখে, ৰাহুল গান্ধী ডাঙৰীয়াই কি কয়, মানে নফৰতৰ বজাৰত মহাব্বতৰ দোকান, কিমান এটা ভাল কথা যদি আপুনি বিশ্লেষণ কৰি চাই, সেয়া নতুন ভাৰতৰ কাৰণে খুব মই ভাবোঁ সেই কথাখিনিৰ পৰাই মোক যথেষ্ট অনুপ্ৰাণিত কৰে। ঠিক তেনেদৰে আজি নতুন অসমৰ কথা কৈ আছে গৌৰৱ গগৈ ডাঙৰীয়াই, য'ত নেকি তেওঁ সকলো জাতি জনগোষ্ঠীক একেলগে এটা এনাজৰীৰ যিটো বান্ধিব চেষ্টা কৰি আছে, আমি তেওঁৰ পৰা অনুপ্ৰাণিত আৰু ঠিক তেনেদৰে আমাৰ ৱেল ডিগনিফাইড পাৰ্চনেলিটি প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া, তেওঁৰ পৰা মই 2016 চনত তেওঁক তেতিয়া অসম ভৱনত প্ৰথমতে দিল্লী ইউনিভাৰ্চিটিত যেতিয়া গৈছিলোঁ, 16-17 চনত প্ৰদ্যুৎ বৰদলৈ ছাৰক লগ পালোঁ আৰু তেওঁৰ ব্যক্তিত্বটোৱে খুব মোহিত কৰিছিলে। সেই তেনেকৈ মোহিত হৈ পেলাই কংগ্ৰেছ দলত আহিছোঁ। এতিয়া আমাৰ বিধানসভাত যোৱা 10টা বছৰে আমাৰ বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়াই তেখেতে ইছ্যুবোৰ কিমান ধুনীয়াকৈ উপস্থাপন কৰি, কিমান যুঁজি আছে, দলটোক আগত দলটোক নেতৃত্ব দি আছে আগত থাকি পেলাই, গোটেই কথা বতৰাবোৰে আৰু অসমৰ প্ৰত্যেকটো বিষয়ৰ প্ৰতি মই তেওঁৰ ৰাতিপুৱা উঠিয়েই মই যেতিয়া ফেচবুক চাওঁ, মই তেখেতৰ স্পেচিয়েলি কণ্টেণ্টবোৰ চাওঁ যে কেনেকৈ বস্তু যায়। গতিকে এই গোটেই কথাটোৱে আমাৰ নৱপ্ৰজন্মৰ কাৰণে এটা ইনস্পিৰেশ্যন হয় আৰু সেই কথাবোৰ মই সদায় আয়ত্ব কৰিব বিচাৰোঁ আৰু তেওঁলোকক দেখি পেলাই শিকোঁ আৰু সেইটোৱে ডাঙৰ ইনস্পিৰেশ্যন। আৰু বিভিন্ন মানুহ আছে ভাৰতবৰ্ষৰ আৰু লগতে বিশ্বৰ বিভিন্ন মানুহ আছে। আপুনি ফ্ৰেঞ্চ ৰিভলিউশ্যন যদি দেখে, আপুনি বিভিন্ন বিশ্বৰ ৰাজনৈতিক ইতিহাস যদি দেখে, সেইবোৰৰ পৰা আমি যথেষ্ট শিকিছোঁ আৰু সেইবোৰৰ পৰা আমি পঢ়িছোঁ, ইতিহাস অধ্যয়ন কৰিছোঁ। অসম আন্দোলন হ'ল, তাৰ আগতেও আপোনাৰ ভাৰতবৰ্ষৰ স্বাধীনতাৰ আন্দোলন হ'ল, এই গোটেই ৰাজনৈতিক গতিধাৰাৰ পৰা প্ৰত্যেক দিনে আমাৰ শিকিব থাকে। যুৱ প্ৰজন্মই কথা এটা আছে, উম্মিদ পৰ দুনিয়া কায়েম, য'ত উম্মিদ দেখে, য'ত সপোন দেখে, মানুহ সপোনৰ পিছত দৌৰে আৰু সেই সপোনটোত যেতিয়া সমাজ আৰু নিজৰ ব্যক্তিৰ সপোন জড়িত হৈ থাকে আৰু সেই সপোনক সকলোৱে বাস্তৱায়িত কৰিব বিচাৰে। আৰু যুৱ প্ৰজন্মৰ ক্ষেত্ৰত মই নিজেও যুৱক হয়, আপুনিও নিজেও যুৱক হয়, আপোনাৰ পিছফালে থকা ফটো জাৰ্ণেলিষ্টজন তেখেতো কেমেৰা জুম কৰি আছে, তেখেতো যুৱক হয়। যুৱ প্ৰজন্মই এখন ভাৰত, সুন্দৰ দেশ, সুন্দৰ ৰাষ্ট্ৰৰ নিৰ্মাণৰ ক্ষেত্ৰত তেওঁলোকে সদায় ভূমিকা লয় আৰু ভাৰতবৰ্ষৰ ক্ষেত্ৰত 67-65% মানুহ য়াং নেশ্যন ষ্টেট হয় ইণ্ডিয়া। আৰু এই যুৱ এটা ৰাষ্ট্ৰ, যিটো যুৱ ৰাষ্ট্ৰৰ ক্ষেত্ৰত যুৱকৰটো সদায় গুৰুত্ব থাকিব। আৰু আপুনি যিটো সুধিছে যে যুৱকে কিয় ভাল পায়, যুৱকৰ মই বিভিন্ন স্পৰ্টছ এছ'চিয়েশ্যন হওক, কালচাৰ হওক, মিউজিক হওক, আৰ্ট হওক, যিমান ধিঙৰ এতিয়া মই ধিং কেবিত পঢ়া দিনৰ পৰাই সেই গোটেইখিনি বস্তুৰ লগত কিবা নিজৰ পোনপটীয়া আওপকীয়াকৈ জড়িত হৈ আছোঁ। আৰু যুৱকসকলৰ মাজত এটা খুব উদ্যম দেখিছোঁ
তেওঁলোকে কালি মই আপোনাৰ জাৰামাৰীলৈ গৈছিলোঁ নিশা 11টা বজাত। নিশা 11টা বজাত জাৰামাৰীলৈ গৈছিলোঁ। তাত প্ৰায় 50জনমান যুৱকে আহি মোক লগ ধৰিলে আৰু বিভিন্ন কথা পাতিলোঁ। তাৰ পৰা মই গম পালোঁ যে তেওঁলোকে আমাৰ সৈতে লগ হৈ এটা নতুন ঢিং চাব বিচাৰে, যিটো ঢিঙত ভাতৃত্ববোধ থাকিব, যিটো ঢিঙত ইউথ এম্পাৱাৰমেণ্টৰ কথা থাকিব, যিটো ঢিঙত খেলা ধূলাৰ গুৰুত্ব থাকিব, যিটো ঢিঙত মানুহে এনেকুৱা এটা এডুকেশ্যন বিচাৰে যিটো এডুকেশ্যনত ইথিকেলি এম্পাৱাৰ্ড ছ'চাইটিৰ কথা কল্পনা কৰা হয়। গতিকে সেইকাৰণে ইউথে এটা কল্পনা কৰিছে যে নতুনকৈ আমি এখন এনেকুৱা ঢিং বনাম য'ত ঢিঙত সমান অধিকাৰ থাকিব, সমান আপোনাৰ মৰ্যাদা থাকিব, যিটো ঢিঙত বিভিন্ন ছেকশ্যনৰ মানুহৰ কথা ৰখাৰ পৰা এটা স্থান পাব। আৰু স্পেচিয়েলি আপুনি যদি দেখে এই আটাইবোৰ কলেজ, যিবোৰ কলেজৰ প্ৰতিনিধিত্ব হৈছে যোৱা বহুত বছৰে, সেই কোনোবাখিনিতো আজি সিদিনা এখন মহাবিদ্যালয়ৰ 4জন GS আমাৰ ঘৰলৈকে আহিছিল। তেওঁলোকৰ লগত বহি চাহ খালোঁ, কথা পাতিলোঁ। তেওঁলোকৰ লগত গম পালোঁ যে মই যিমান যুৱকক ঢিঙত চিনি পাওঁ তাতকৈ বহুত বেছি যুৱকে মোৰ লগত ডাইৰেক্টলি আৰু ইনডাইৰেক্টলি কানেক্ট হৈ আছে। আৰু তেওঁলোকক লৈ পেলাই সঁচাকৈ এটা মানে এটা ৰিভলিউশ্যন, যিটো গ্ৰাম্য অৰ্থনীতি মই যিটো সদায় কৈ থাকোঁ যে আমাৰ ৰিচোৰ্চ গোটেইখিনি ঢিঙৰ মাজতে আছে। সেয়া লাগিলে আপোনাৰ বিভিন্ন ধৰণৰ পাচলিৰ খেতিয়ে হওক, বিভিন্ন ধৰণৰ আপোনাৰ মৎস্যজীৱী লোকেই হওক। এতিয়া আপোনাৰ যোনখিনিত ঘৰ, ৰাজীৱ আহমেদৰ যিখিনিত ঘৰ, গোটেইটো মই ভাবোঁ তাৰ 4-5 কিলোমিটাৰ এৰিয়াত কেৱল পুখুৰী আৰু পুখুৰী, আৰু তাতে মানুহৰ ফিচাৰী বিজনেছ হৈ গৈছে। আৰু সেই বিজনেছটোক কেনেকৈ আমি এটা বৈজ্ঞানিক দৃষ্টিভংগীৰে নতুনকৈ কেনেকৈ আগুৱাই নিব পাৰোঁ, সেইটো কাৰণে মই এটা সপোন দেখোঁ। আৰু সেই সপোনটো এদিন আপোনালোকে যদি থাকে আৰু আপোনালোকৰ লগত লগ হৈ পেলাই যদি ভালকৈ কাম কৰিব পাৰোঁ, সেই সপোনটো এদিন বাস্তৱত ৰূপায়িত হ'ব।